নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পাকঘৰত থকা বস্তুৰে বনাব পৰা এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে কণী লৈছোঁ, কণী 2টা ল'ম। মই মিক্সিৰ জাৰটোত লৈ লৈছোঁ। এইদৰে কণী 2টা লৈছোঁ। ইয়াতে মই চেনি দি দিম। চেনি মই 2 চামুচ দিম। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। 1 চামুচ, মই 2 চামুচ দি দিছোঁ। ইয়াত মই পাউডাৰ গাখীৰ দি দিম 1 চামুচ, 2 চামুচ, 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। ইয়াত মই ডালচেনি সৰু এপিচ দি দিছোঁ, 3টা ইলাইচি দি দিছোঁ। এবাৰ মই মিক্সিত এইখিনি এইদৰে মাৰি ল'ম। মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই বাতিটোত এইদৰে লৈ লৈছোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ চাউলৰ গুড়ি, শুকান চাউলৰ গুড়ি লৈছোঁ। 1 কাপ ল'ম আটা। ইয়াত 1 কাপ দিম মই সাগুদানাৰ গুড়ি, ঘৰতে ৰেডি কৰি লৈছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে ইয়াতে এইদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে, এইটো জোখত হৈ যাব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি ঢাকনিৰে ঢাকি এইদৰে মই ছাইড কৰি থৈ দিম। মই গেছত পেন এখন দি দিছোঁ। ইয়াতে মই কাপটোৰে চেনি লৈছোঁ। চেনিখিনি মই কেৰামেল কৰি লৈ ল'ম। 1 কাপ দিলোঁ, আধা কাপ, 1.5 কাপ চেনি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব। দেখিছেনে, চেনি গলিব লৈছে। এতিয়া এইদৰে মই লৰাই ল'ম। বহুত টেষ্টি পিঠা, আপোনালোকে এইদৰে বনাব। এইদৰে মিডিয়াম ফ্লেমত মই লৰাই আছোঁ। আৰু অলপ কালাৰটো ডাঠ কৰি ল'ম। একেবাৰে বেছি আপোনালোকে ডাঠ কৰিও নল'ব, বেছি ডাঠ কৰিলেও একেবাৰে তিতাত হৈ যাব। সেইকাৰণে জোখত ৰখাব। এইখিনি মই আৰু অলপ ডাঠ কৰি ল'ম। মোৰ চেনিখিনি ভালদৰে কেৰামেল কৰা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম গাখীৰ। গাখীৰ মই কাপটোৰে প্ৰথমতে 1 কাপ লৈছোঁ। এইদৰে কমকৈ দিব। প্ৰথমতে মই 1 কাপ দি এইদৰে অলপ লৰাই ল'ম। দেখিছেনে? এতিয়া ইয়াত মই আৰু 1 কাপ গাখীৰ দিম। মই 2 কাপ গাখীৰ দি লৈছোঁ। গাখীৰ নাথাকিলে পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে পিঠাটো আৰু বেছি। মই 1 চামুচ ঘি দি লৈছোঁ। আকৌ এবাৰ এইদৰে মিলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ ঠাণ্ডা কৰি ল'ব লাগিব। এতিয়া এইখিনিও হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। ইয়াতে মই দি দিম। এইদৰে দি দিব।
অলপ আঙুলিৰে চুব পৰা ঠাণ্ডা কৰি ল'ব, লৈ এইদৰে দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। ইয়াত মই আৰু আধা কাপ গাখীৰ দি দিম। এইদৰে এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম আধা চামুচ এয়া বেকিং পাউডাৰ। বেকিং পাউডাৰৰ আধা আপোনালোকে বেকিং চ'ডা দিব। এতিয়া এইখিনি ভালদৰে এইদৰে মিলাই ল'ম। আপোনালোকে মই ঘি দিছোঁ, আপোনালোকে ঘিৰ ঠাইত ৰিফাইনো দিব পাৰে। এইদৰে ভালদৰে মিলাই ল'ব। এয়া মই ৩-৪ মিনিট সময় ভালদৰে এইদৰে মিলাই ল'ব। আপোনালোকে যদি গোটা গোটা থকা যেন পায় তেতিয়া চালনীত চালি ল'বও পাৰিব। এইখিনি মই ভালদৰে ৩-৪ মিনিট সময় কোনো ধৰণৰ গোটা নথকাকৈ এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই পিঠাটো বনাম। এয়া কেক টিনটোত অলপ কাগজ এখিলা এইদৰে জোখত কাটি ল'ব। লৈ ইয়াতে মই ঘি সানি লৈছোঁ। মই ৰিফাইন দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনো দিব পাৰে। ভালদৰে ঘিখিনি সানি এতিয়া মই এয়া পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। এইখিনি মই ৰেডি হৈ গ'ল। মই গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীখনত এখন মই প্লেট দি লৈছোঁ। এতিয়া মই ইয়াতে পিঠাৰ পাত্ৰটো এইদৰে দি লৈছোঁ। এয়া দেখিছেনে? ঢাকনিৰে ঢাকি মই 25 মিনিট সময় থৈ দিম। 25 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 25 মিনিট সময় হৈ গ'ল। এতিয়া চাই লওঁ। এয়া দেখিছেনে পিঠা? এইদৰে বাঁহৰ শলা এডাল ল'ব, লৈ এইদৰে চাব। এয়া দেখিছেনে? কোনো ধৰণৰ একো লাগি অহা নাই। পিঠাটো হৈ গৈছে। এতিয়া নমাই ল'ম। এয়া মই পিঠাটো নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাই আছোঁ। এয়া পিঠা অলপ ঠাণ্ডা হৈছে। এতিয়া মই ছুৰীখনেৰে এইদৰে ছুৰীখন এইদৰে ছাইডত ঘূৰাই লৈছোঁ। এতিয়া পিঠাটো উলিয়াই ল'ম। এয়া দেখিছেনে? একেবাৰে আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। এয়া দেখিছেনে? মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। বহুত ছফ্ট হয় এই পিঠাটো। আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে? এতিয়া মই পিঠাটো এইদৰে কাটি ল'ম। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। একেবাৰে কোমল হয়। আপোনালোকে এইদৰে বনাব সহজতে। ঘৰত থকা বস্তুৰে বনাব পাৰিব। এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে? একেবাৰে আপোনালোকে ঘৰত থকা বস্তুৰে ধুনীয়া এটা পিঠা কম সময়ত এইদৰে বনাব পাৰিব। এইদৰে বনাই আপোনালোকে খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষলৈ